হে গাইজ স্বাগতম জনালো আপোনালোকক আকৌ এখন নতুন ভিডিঅ' লৈ বৰ্তমান মই এতিয়া আছোঁ দোকানত বহি আছোঁ মানে অকণমান দেৰি কাষ্টমাৰ নাই আৰু ৰাতিপুৱা সময় হৈছে মানে এতিয়া 6:30মান হৈছে। আজি মানে দেউতাহঁতি মানে যাব ক'ৰবাত ফুৰিব, দেউতা আৰু ভাইটি যাব আৰু মই যাম কলেজ, মা থাকিব দোকানত। আৰু মানে এতিয়া 6:30 সময় হৈছে, 8টামান বজাত যাম ঘৰ। আপোনালোকক অকণমান বাহিৰৰ ফালে দেখাই আছোঁ মানে অকণমান মানে দোকানৰ সন্মুখনটো এইটো দোকানটো হয়, মানে সৰু মৰু ইমান ডাঙৰ দোকান নহয়, এইটো দোকানটো হয়। আৰু ইপিনে সন্মুখত ইপিনে চিধা গ'লে একদম বৰপথাৰ ওলাব, এইপিনে চিধা গ'লে একদম দেওপানী। আৰু ইয়াত বহিবলৈ জগা আছে একদম মস্তকৈ মানে আৰামছে বহি ডাইলগ মাৰি থাকে, একো প্ৰব্লেমেই নাই আৰু একদম। সেইটো আমাৰ ফুপুৰ ঘৰ আৰু সি চাইডত আছে আমাৰ নিজৰ ঘৰটো। গাইজ এতিয়া ঘৰ ফালে আহিছোঁ আৰু এতিয়া অকণমান দেৰি পাছত যাব লাগিব কলেজ। এতিয়া মানে 7:30মান হ'ল, এতিয়া গা চা ধুই আৰু অকণমান ৰেডি হ'ম আৰু মানে এতিয়া আৰু অকণমান দেৰি পাছত যাব লাগিব কলেজ। মানে লাইন চাইন নাই, আন্ধাৰ হৈ আছে হয় নাই কওকচোন। কি ক'ম আৰু লাইনটো গুচি গ'ল, এতিয়া আপোনালোকে ভালকৈ দেখি পোৱা নাই আৰু এতিয়া অকণমান দেৰি পাছত যাম আৰু কলেজ। এতিয়া গা চা ধুই লওঁ, তাৰপাছত লগ পাই আছোঁ একেবাৰে মানে ভাত চাত খাই আৰু লগ কৰি আছোঁ। গাইজ এতিয়া ভাত চাত খালোঁ আৰু এতিয়া আহিছোঁ ডাইৰেক্ট দোকানতে আহিছোঁ। মানে ইয়াত বেগ চেগ ইয়াতে আছিলে, কালি আনি ইয়াতে থৈ দিছিলোঁ। তেতিয়া ৰেডি হৈ লওঁ আৰু যাওঁ মানে আজি মোবাইলটো নলওঁ, কিয়নো আজি মা দেউতা ঘৰত নাই সেইকাৰণে। সেই গাইজ এতিয়া কলেজৰ পৰা আহিলোঁ আৰু মানে এতিয়া চিধা ঘৰ যাম। দোকানতে আছিলোঁ, মানে চাইডত দোকানটো আছে আপোনালোকে জানে, দোকানতে আছিলোঁ। মানে দোকানতে আজি খানা চানা খালোঁ। দেউতা আৰু ভাইটি নাই, দেউতা আৰু ভাইটি গৈছে শিৱসাগৰ ফুৰিব গৈছে। সেইকাৰণে মই এতিয়া ঘৰ যাম। মানে এইটো ঘড়ীটো অকণমান কিবা হৈ গ'ল, মানে হাতত কৰা নাই, সেইটো হাতে এতিয়া যাম ঘৰ আৰু গা চা ধুম। আৰু মানে গা চা ধোৱাৰ পাছত আৰু এঘণ্টামান শুম। জানে আপোনালোকে মই গধূলি মানে 1 ঘণ্টা 1.5 ঘণ্টা যেনেকৈ কৰি হ'লেও শুৱে, মানে এঘণ্টামান শুম। তাৰপাছত আৰু আপোনালোকক লগ কৰিম অকণমান দেৰি পাছত। এইপিনে চাব পাৰে মানে এতিয়া ইমান গৰমটো নাই আৰু এতিয়া 3টা 4টা বাজি গ'ল, সেইকাৰণে গৰমটো অকণমান নাই। সেইকাৰণে এতিয়া 1 ঘণ্টামান শুম মজাকৈ, একদম ভালকৈ টোপনি মাৰিম আৰু আপোনালোকক লগ কৰি আছোঁ 1-1.5 ঘণ্টা পাছত। ফাইনেলি গাইজ এতিয়া শুই উঠিলোঁ আৰু মুখ হাত ধুই অকণমান দেৰি বহি ফেনৰ তলত আৰু এতিয়া বহি আছোঁ। মানে চাব পালে মানে এতিয়া অকণমান মানে গধূলি হৈ গ'ল, এতিয়া বহুত গধূলি হৈ গ'ল। আপোনালোকে এইপিনে ভিউটো চাওকচোন, লাইটটো বেছিকৈ আহিছে হয় নাই, অকণমান তলত গ'লে দেখি পাওঁ। এইপিনে চাওক ধুনীয়া লাগিছে চাবলৈ, কিন্তু মানে আহি আছে সেইটো কাৰণে আপোনালোকে ভালকৈ দেখি পোৱা নাই। এইপিনে আমাৰ পিছপিনে এইটো ফিচাৰী আছে আৰু এইপিনে আছে টিউবৱেল প্লেগ আছে, মানে ইমান হেৰি নাই। এতিয়া মানে যাম দোকান ফালে, আকৌ যাম। মা অকণমান কাম কৰিব ঘৰত আহি, কামকেইটা আছে কাম চাম কৰিব আৰু মা ভাত চব্জি বনাব আৰু যাব মানে। তো ময়ো যাম এতিয়া দোকান ফালে আৰু দোকানত থাকিম অকণমান দেৰি। মানে প্ৰব্লেম হৈ যায়, মানে ভাইটি আৰু দেউতাটো নায়েই, সেইকাৰণে মানে অকণমান প্ৰব্লেম হৈ যায়। সেই চেণ্ডেলটো আকৌ ভিতৰতে থৈ দিলোঁ নহয়, এইকেইটা মানে পূৰা পাহৰি যাওঁ কাৰণে তেনেকৈ ভাল নালাগে। মানে হৈ যায় কেতিয়াবা এইকেইটা পাহৰা কামকেইটা। এতিয়া যাম দোকান, অকণমান দেৰি দোকানত বহিম, তাৰপাছত আৰু অকণমান এডিটিং মাৰিব লাগিব ব্লগবিলাক হয় নাই। এইবিলাক চাব পাৰে পূৰা এন্ধাৰ হৈ গ'ল, এতিয়া আৰু ইমান খাচ নাই আৰু মানে মোৰ 3rd ব্লগ আৰু আপোনালোকে যিমান পাৰে ইমান ছাপোৰ্ট কৰিব, লাইক এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মানে ডেইলি ব্লগ পাই থাকিব, আপোনালোকৰ কোনো টেনশ্যন ল'বলৈ একো প্ৰব্লেমেই নাই, মানে ডেইলি ব্লগ লৈ থাকিম। এইটো আমাৰ মাহীৰ ঘৰ, সেইটো আমাৰ ঘৰৰ ঠিক পিছপিনে এইটো হয় আমাৰ ঘৰ আৰু এইটো হয় মাহীৰ ঘৰ, একদম ওচৰা ওচৰি, মানে বেছি দূৰ নাই। আৰু আমাৰ ঘৰটো চাওক, এইটো গৰা মানে পাহাৰীয়া নিশা ক'লেও হ'ব আৰু একদম ওপৰত আছে আমাৰ ঘৰটো। মজা লাগে মানে পূৰা বতাহ চতাহ যিমান আহে সিমান। আৰু ইয়াৰ পৰা ভিউটো আপোনালোকে চাব পাৰে, কেমেৰাটো ইমান ভালকৈ উঠা নাই, কিন্তু ৰিয়েল লাইফত চাবলৈ ধুনীয়া লাগে। একদম মজেই ক'লেও হ'ব। ইয়াৰ পৰা চব পূৰা ধান খেতি হৈছে একদম ধুনীয়াকৈ চাৰিওপিনে। আৰু এতিয়া এইফালে কোনো নাই, এইপিনেও ৰাস্তাত। এতিয়া আহি আকৌ দোকানত বহি আছোঁ আৰু এতিয়া কাম নাই আৰু এইপিনে সেইটো চব এইটো চাইকেলতে বহি আছোঁ। এইটো মোৰ ড্ৰিম চাইকেল হয় দেই, দেউতাক কৈ একদম কিনা কৰাইছোঁ। মানে সেইপিনে আপোনালোকে ভিউটো চাব পাৰে, ধুনীয়া লাগিছে চাবলৈ। মোবাইলৰ কেমেৰাটো ইমান খাচ নাই অ' গাইজ, অকণমান ক্ষমা কৰি দিব, মানে ইমান দামী মোবাইল ল'ব পৰা নাই আমি। সেইপিনে আছে আমাৰ সৰু ককাৰ ঘৰ, এইটো হয় মাহীৰ ঘৰ আৰু এইটো আমাৰ দোকান আপোনালোকে চাব পাৰে। এইপিনে ৰাস্তাত মানে সেইপিনে মানুহ চানুহ আছে, সেই চেলুনৰ দোকান আছে, সেই ঠাইত চেলুনৰ দোকান আছে, সেইটো আপুনি চাই আছে একটা মানুহ ছাগলী হেৰি আছে এয়া আমাৰ দোকানখন। আপোনালোকক মোৰ ব্লগত ভিডিঅ'টো মানে আপোনালোকক মই
আৰু আপোনালোকে ভাবে চাগে মোৰ ব্লগত না ভাইটি আছে না মা দেউতা আছে, হয় নহয়? সেইকাৰণে আপোনালোকক চাগে মোক অকলে অকলে চাই বৰিং লাগে। মানে এটা প্ৰথম ব্লগ ষ্টাৰ্ট কৰিছোঁ, মানে লাজ লাগি যায়, মা দেউতাৰ ওচৰত লাজ লাগি যায়। ভাইটিৰ ওচৰততো কেতিয়াবা ভিডিঅ' বনাওঁ, কিন্তু মা দেউতাৰ ওচৰত লাজ লাগি যায়। লগৰেকেইটাও আছে, মানে সদায় লগ কৰিব নাযাওঁ যে, সেইকাৰণে এইটো হৈ আছে মোৰ। তো ক্ষমা কৰি দিব। এনেকৈ অকলেও ব্লগ ডালিম, কেতিয়াবা মা দেউতাৰ ওচৰতো বনাম, কেতিয়াবা ভাইটিৰ ওচৰতো বনাম। কোনো টেনশ্যন ল'ব নাই, লাহে লাহে মানে হৈ যাব চবকেইটা, মানে লগৰীয়াও আহিব, ভাইটিও আহিব, মা দেউতাও। আৰু মই অকলে থাকিলেও মানে ডেইলি ব্লগ আপলোড কৰিমেই, মানে যেনেকুৱা কৰি হ'লেও মই ডেইলি ব্লগ আপলোড কৰিমেই। মানে ডেইলি ভিডিঅ' বনাম, এডিটিং মাৰিম, আপলোড কৰিম। মোৰ আজি মানে ৰুটিন দিছে, পৰহিৰ পৰা মোৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম আছে, হ'লেও মই ব্লগ বনাম, ব্লগ ভিডিঅ' বনাম আৰু ডেইলি আপলোড কৰিমেই। যিমান পাৰিম ইমান আপলোড কৰিয়ে থাকিম মই। মানে এতিয়া হাৰ মানিব নাই। মই 5-6টামান ইউটিউব চেনেল খুলিলোঁ, কিন্তু তাত অকণমানো ছাপোৰ্ট নাপালোঁ। সেইকাৰণে মই আৰু এবাৰ মানে আমাৰ অসমীয়া লেংগুৱেজত এই ভিডিঅ'টো বনাবলৈ মই চেষ্টা কৰি আছোঁ। মানে 6:30 বা 7টাৰ ভিতৰত আপোনালোকে পাবই ব্লগ ভিডিঅ'টো। আৰু লাহে লাহে মই মানে ব্লগ ভিডিঅ' বনাই বনাই ময়ো মানে ভালকৈ ক'ব পৰা হৈ যাম, আৰু লগৰকেইটাও মোৰ ব্লগত আহিব, তেতিয়া আকৌ মজা লাগিব। গতিকে আপোনালোকে এতিয়া অকলে চাইছে বুলি বৰিং ফিল কৰিব নালাগে। মই এতিয়া অকলে ভিডিঅ' বনাই আছোঁ, ভাইটিও আহিব, মা দেউতা আহিব, লাহে লাহে চবেই আহিব, তেতিয়া আপোনালোকক আৰু যিমান পাৰিম ইমান চেষ্টা কৰিয়ে থাকিম। মানে মই পৰহি এটা ভিডিঅ' আপলোড কৰি ভিউজ আহিছে, 3টা ভিউজ আহিছে বুলি কি মই এৰি দিম নেকি? নাই, মই ভিডিঅ' বনাই থাকিমেই। যিমান পাৰিম ইমান ভিডিঅ' বনাই থাকিমেই, আপলোড কৰিম। আজিৰ ব্লগত ইমানেই। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্টত জনাব। এতিয়া মানে এন্ধাৰ হৈ গ'ল চাৰিওপিনে। তো আজিৰ ব্লগত ইমানেই। লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ডেইলি ব্লগ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। জয় আই।